নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। স্ক্ৰীনত দেখা পোৱা এইখন হৈছে 2005 চনৰ গুৱাহাটী লোকসভা সমষ্টিৰ এখন ভোটাৰ তালিকা। যিহেতু বৰ্তমান অসমৰ 2005 চনৰ ভোটাৰ তালিকাখন খুব চৰ্চিত হৈ পৰিছে আৰু ইয়াৰ কাৰণ হৈছে যে অসমত 2005 চনত শেষবাৰৰ বাবে ভোটাৰ তালিকাৰ ইণ্টেনচিভ ৰিভিজন কৰা হৈছিল আৰু এই কথা অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল ডাঙৰীয়াই নিজে এক জৰুৰী নিৰ্দেশনাৰ জৰিয়তে প্ৰতিখন জিলাৰ জিলা আয়ুক্তসকলক জনাইছে। যেনেকৈ বিহাৰত 2003 চনত লাষ্ট টাইম স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কৰা হৈছিল, যাৰ বাবে 2003 চনৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলে বৰ্তমান SIRৰ সময়ত কোনো বেলেগ ডকুমেণ্টছ দিব লগা হোৱা নাই। ঠিক তেনেকৈ অসমত হ'ব লগা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ বাবে যদিও এতিয়ালৈ স্পষ্টকৈ কোৱা নাই, 2005 চনৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলে চাগে অন্যান্য নথিপত্ৰ বা অন্যান্য ডকুমেণ্টছ দিয়াৰ কোনো প্ৰয়োজন নহ'ব। এইখন হৈছে গুৱাহাটী লোকসভা নিৰ্বাচন সমষ্টিৰ অন্তৰ্গত দিছপুৰ বিধানসভা সমষ্টিৰ এখন ভোটাৰ তালিকা। এয়া চাওক, ভিত্তি তাৰিখ 1/1/2005, অৰ্থাৎ 2005 চনৰ জানুৱাৰীৰ 1 তাৰিখ পৰ্যন্ত যিসকল মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, এই সকলোবিলাক মানুহৰ নামেই এই তালিকাখনত পোৱা যাব। এইখন হৈছে নাৰেংগী ৱাৰ্ড নম্বৰ 49ৰ ভোটাৰ তালিকা। ইয়াত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম লিখা আছে আৰু আমি তলপিনে আহিলে দেখিবলৈ পাম যে ইয়াত ভোটাৰসকলৰ সম্পূৰ্ণ নাম, ক্ৰমিক নম্বৰ আৰু ঘৰৰ নম্বৰ দিয়া আছে। যিহেতু SIR সমাগত, গতিকে আপুনি আপোনাৰ নিজৰ সমষ্টিৰ নিজৰ গাঁৱৰ ভোটাৰ তালিকাখন ক'ত কেনেকৈ পাব আৰু কেনেকৈ ডাউনলোড কৰিব, বলক আমি এই ভিডিঅ'টোত চাই লওঁ। পোনপ্ৰথমে আপোনালোকে নিজৰ মোবাইলত গুগল ক্ৰমত গৈ কিনে টাইপ কৰিব ভোটাৰ লিষ্ট ডাউনলোড আছাম 2005। যিহেতু মই অলৰেডি চাৰ্চ কৰিছিলোঁ, গতিকে মোৰ ইয়াত আহিছে, মই ইয়াত ক্লিক কৰিছোঁ। আপোনালোকে এনেকৈ টাইপ কৰিব, তেতিয়া ডাইৰেক্ট লিংকটো আহি যাব, ভোটাৰ লিষ্ট ডাউনলোড আছাম 2005। এয়া চাওক, খোল খাই গ'ল। ইয়াৰে যিটো প্ৰথম লিংক আছে CEO আছাম, এই লিংকটোত ক্লিক কৰক। লিংকটোত ক্লিক কৰাৰ লগে লগে এটা নতুন উইণ্ড' খোল খাব। এয়া চাওক, CEO আছাম পৰ্টেলটো খোল খাইছে। PDF ইলেক্ট্ৰল ৰোলছ এজ অন 2005, ইয়াত ইংলিছ, অসমীয়া আৰু বেংগলীত লিখা আছে কেনেকৈ আপুনি ডাউনলোড কৰিব। চ' ইয়াত লিখা আছে চিলেক্ট ডিষ্ট্ৰিক্ট এজ অন 2005, মানে যিহেতু আমাৰ অসমৰ বহুত ডিষ্ট্ৰিক্ট নতুনকৈ ঘোষণা কৰা হৈছে, গতিকে 2005 চনত আপোনাৰ যিখন ডিষ্ট্ৰিক্ট আছিল সেইখন ডিষ্ট্ৰিক্ট হ'ব লাগিব। গতিকে ইয়াত আমি চিলেক্ট কৰিম চিলেক্ট ডিষ্ট্ৰিক্ট। ফৰ এক্সাম্পল মই ইয়াত কামৰূপ মেট্ৰ' চিলেক্ট কৰিছোঁ আৰু চিলেক্ট এছেম্বলি কনষ্টিটুৱেঞ্চি এজ অন 2005, যিহেতু আমাৰ ৰিচেণ্টলি ডিলিমিটেশ্যন কৰা হৈছে, সমষ্টিৰ সীমাৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে, গতিকে ইয়াত বৰ্তমান আপোনাৰ যিটো সমষ্টি হ'ব পাৰে, হয়তো 2005 চনত আপোনাৰ বেলেগ সমষ্টিও হ'ব পাৰে আৰু বহুতৰে চাগে একেই থাকিব। গতিকে আমি ইয়াত চিলেক্ট কৰিম। ফৰ এক্সাম্পল মই ইয়াত জালুকবাৰী চিলেক্ট কৰিছোঁ। এয়া চাওক, জালুকবাৰী চিলেক্ট কৰাৰ লগে লগে ইয়াত আহিছে চাৰ্চ PS নাম্বাৰ অৰ PS নেম। যদি আপোনাৰ পুলিং ষ্টেচনৰ নাম্বাৰ আৰু নামটো মনত আছে, তেতিয়াহ'লে আপুনি ইয়াত ডাইৰেক্ট টাইপ কৰি দিলে আপোনাৰ সেই পাৰ্টিকুলাৰ পুলিং ষ্টেচনটো আহি যাব। আৰু যদি আপোনাৰ মনত নাই, তেতিয়াহ'লে আপুনি তলৰ পিনে স্ক্ৰল ডাউন কৰক, দেখিবলৈ পাব ইয়াত স্কুলৰ নামবিলাক আহিছে। এইটো হৈছে PS নাম্বাৰ, এইটো হৈছে পুলিং ষ্টেচন নেম এজ অন 2005। যিহেতু বৰ্তমান বহুত পুলিং ষ্টেচনবিলাক সলনি হৈছে, গতিকে এজ অন 2005 মানে 2005 চনত যিবিলাক পুলিং ষ্টেচন আছিল সেইবিলাকৰ নামে আপুনি ইয়াত দেখিবলৈ পাব। গতিকে এনেকৈ স্ক্ৰল ডাউন কৰি আপুনি আপোনাৰ নিজৰ পুলিং ষ্টেচনটো বিচাৰি ল'ব পাৰিব। ফৰ এক্সাম্পল মই ইয়াত দেখাই দিছোঁ, ধৰক ৰুদ্ৰেশ্বৰ LP স্কুল লেফ্ট উইং। অ'কে, ইয়াত চাওক, ইয়াত ডাউনলোডৰ অপশ্যনটো নাই, ইয়াত ভিউ PDF বুলিয়ে আছে। মই আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে PDFটো ডাউনলোডো কৰিব পাৰিব। আপোনালোকে অলপমান অপেক্ষা কৰি হ'লেও ৰ'ব। এয়া চাওক, খোল খাই গ'ল। এয়া হৈছে গুৱাহাটী লোকসভা নিৰ্বাচন সমষ্টিৰ অন্তৰ্ভুক্ত জালুকবাৰী বিধানসভা সমষ্টিৰ এখন ভোটাৰ তালিকা। এইখন হৈছে, আচ্ছা, ইয়াত তলপিনে আহিলে দেখিবলৈ পাব এইবিলাক হৈছে ভোটাৰৰ সম্পূৰ্ণ নাম, ক্ৰমিক নম্বৰ আৰু ঘৰ নম্বৰ। ঠিক আছে, এইখন আপোনালোকৰ নিজৰ নিজৰ গাঁৱৰ নিজৰ সমষ্টিৰ ভোটাৰ তালিকাখন এনেকৈ আপোনালোকে উলিয়াই ল'ব পাৰিব। গতিকে এতিয়া কথাটো হ'ল যে আপোনালোকে ডাউনলোড কেনেকৈ কৰিব। ওপৰত 3টা ডট দেখিবলৈ পাইছে নিশ্চয়, তাত ক্লিক কৰক। ইয়াত চাওক, ডাউনলোড এটা অপশ্যন আহিছে,
ডাউনলোড এটা চিম্বল আহিছে, এই চিম্বলত ক্লিক কৰি দিয়ক। অ'কে, ডাউনলোডিং ফাইল। অ'কে, ডাউনলোড হৈ গ'ল। ফাইল ডাউনলোডেড, অ'পেন কৰি দিয়ক। আৰু ইয়াত দেখিবলৈ পাব আপোনালোকৰ গোটেই ভোটাৰ তালিকাখন ডাউনলোড হৈ গৈছে। গতিকে আজিলৈ ইমানেই আছিল। ধন্যবাদ।